গোৰ্খা অট'নমাছ কাউন্সিল মই যুক্তিৰ কথাখিনি কৈছো আজি বেলেগ চেঞ্চৰ কোনেও বেয়া নাপাব আজি যদি অসম চৰকাৰৰ নেতৃত্বত যদি মৰাণ সকলৰ কাৰণে অট'নমাছ কাউন্সিল গঠন কৰিব পাৰে মদক সকলৰ কাৰণে অট'নমাছ কাউন্সিল গঠন কৰিব পাৰে গুজৰাজ বংশী সকলৰ কাৰণে অট'নমাছ কাউন্সিল কৰিব পাৰে এটা কেবিনেট ডিসিশনত গোৰ্খা অট'নমাছ কাউন্সিল গঠন কৰিব পাৰে নোৱাৰাৰ কোনো কাৰণ নাই কেৱল সদিচ্ছাৰ অভাৱ সদিচ্ছা লাগিব সদিচ্ছা পাৰে কিয় নোৱাৰে গোৰ্খা সকলৰ নন ট্ৰাইবেল মৰাণ সকলৰ নন ট্ৰাইবেল মটক সকলৰ নন ট্ৰাইবেল গুজৰাজ বংশী সকলৰ নন ট্ৰাইবেল সেই তিনিটা নন ট্ৰাইবেলক যদি ট্ৰাইব অট'নমাছ কাউন্সিল দিব পাৰে গোৰ্খা অট'নমাছ কাউন্সিল কেলে দিব নোৱাৰে মই বুজি নাপাওঁ দিব পাৰে তাৰ কাৰণে আপোনালোকে দিব লাগে আৱাজ তাৰ কাৰণে আপোনালোকৰ চিন্তা আপোনালোকৰ বক্তব্য আপোনালোকৰ কথা দিছপুৰে শুনিব লাগিব দিল্লীয়ে শুনিব লাগিব শুনাই দিব পাৰিব লাগিব কাৰণ আপোনালোকৰ 30 লক্ষ দেশ গোৰ্খা মানে অসমত আছে